এজনী জোনালী থিয় হৈ আছে দেখিছেনে যিজনী জোনালী শুই আছিল অলপ দিন আগত চিঞৰি আছিলে কাটৰ চিঞৰত তাই গগন ফালি দিছিলে কান্দি কান্দি এজনী জোনালী লাহে লাহে থিয় হ'ব পৰা হৈছে এনেদৰে বাঁহত ধৰি তাইক প্ৰেক্টিচ কৰি থকা হৈছে আজি জোনালী ওচৰলৈ মই আহিলো এটা বিশেষ কাৰণত এটা উপহাৰ পঠিয়াইছে যোৰহাটৰ মধুস্মিতা শইকীয়া বাইদেৱে তাইক দিবলৈ আহিলো আৰু এই পেকেটটোৰ ভিতৰত কি আছে এতিয়ালৈকে আনবক্সিং কৰা নাই কুৰিয়াৰ কৰি পঠিয়াই দিছে জোনালীৰ বাবে জোনালীৰ মৰমত আপ্লুত হৈ তাইৰ বাবে পঠিয়াইছে কি পঠিয়াইছে এটা খুলিম আৰু প্ৰথমতে দেখাইলো আমাৰ জোনালী এনেদৰে থিয় হ'ব পৰা লাহে লাহে হৈছেগে অলপ দিনৰ পিছত তাই দৌৰিব লাগিব জোনালী ঐ জোনালী গাটো ভাল পাইছ নাই হা পাইছ এইটো এটা তোলে বস্তু দি পঠিয়াইছে এইপিনে চা ইয়াত ঢেৰ কিবা কিবি বস্তু আছে বাইদেউ এজনীয়ে দি পঠিয়াইছে এতিয়া আমি খুলিম দেই চাবলৈ মন গৈছে কি আছে হে চাবি দেই এতিয়া আমি খুলিম গতিকে আহক আনবক্সিং কৰো মধুস্মিতা শইকীয়া বাইদেউ দিয়া এই টোপোলাটো কি আছে মৰমৰ টোপোলাটো সকলোকে আপোনালোকক দেখুৱাই আছো আৰু লাহে লাহে ওপেন কৰিব লৈছো কাৰণ মই গম পোৱা নাছিলো কি আছে মই বহুত দিনৰ পৰা আজি 2-3 দিনৰ পৰা মই থৈ দিছো টোপোলাটো ইয়াত খুলিবৰ বাবে আপোনালোকৰ আগত আনবক্সিং কৰিবলৈ প্ৰথমতে খুলিয়ে পাইছো এটা ধুনীয়া ফ্লাক্স এটো লোৱা আমাৰ জোনালীৰ বাবে এটা বস্তু তাক দি থাকিম এতিয়া লাহে লাহে তাৰ পিছত নেক্সট পাইছো এখন টাৱেলখন আমি চকিত থম হাতত দিলে সব ল'ব নোৱাৰিব এখন হল টাৱেল মধুস্মিতা শইকীয়া বাইদেউ দিয়া যোৰহাটৰ তাৰ পিছত খুলি পাইছো এটা ধুনীয়া ফ্ৰক কেনেকুৱা লাগিছে কালাৰটো ৰংটো হে ধুনীয়া লাগিছে আইও এটো মৰম এটো ফ্ৰকটো তাৰ পিছত আকৌ এটা খুলি পাইছো আকৌ এজো চুলা চুলা দেখোন কি হ'ব তাৰ পিছত খুলি পাইছো এখন বেডশ্বীটৰ লগতে গাৰুৱা কভাৰ কমপ্লিট এটা সেট সব দেখাই দিছো মধুস্মিতা শইকীয়া বাইদেউ তাৰ পিছত আছে আকৌ এখন কিবা এইটো কি বা বস্তু মই ধৰিব পৰা নাই কি বস্তু জানো এখনো বেডশ্বীট হ'ব চাগে এইযোৰ চাদৰ মেখেলা এখন আছে এখন কিবা চাগে বেডশ্বীট নেকি তেনেকুৱা কিবা কিবি দিছে এখন চাদৰ মেখেলাও হ'ব পাৰে নাজানো দেই মই বিশেষ চিনি নাপাওঁ এইখিনি আছিলে বাইদেউ দিয়া বস্তু আনবক্সিং কৰিলো আৰু নাই খালী কৰি দিছে চব একো নাই বহুত মৰমেৰে আগ্ৰহে যোৰহাটৰ পৰা কুৰিয়াৰ কৰি পঠিয়াই দিছিলে মোৰ এড্ৰেছত আৰু মই য'ত থাকো তাৰ পৰা 12 কিলোমিটাৰ হয় 12 কিলোমিটাৰ বাইক লৈ পাই গলো জোনালীৰ ওচৰত বস্তুখিনি দিবৰ বাবে জোনালী জোনালী এতিয়া তোলে চা দুটা বস্তু চুলা দিছে ফৰক দিছে হা কোনটো বেছি ভাল লাগিছে এইটো বেছি ভাল লাগিছে এইটো দুইটাই ভাল লাগিছে এতিয়া জোনালীয়ে যিকোনো এটা পিন্ধিব লাগিব কাৰণ বাইদেউ গৰাকীয়ে তাই পিন্ধিলে কেনেকুৱা লাগে এবাৰ চাবলৈ মন কৰিছিলে হয়তো প্ৰত্যেকগৰাকী বাইদেৱে মন কৰে আগতে পূৰ্ণিমালে দিওতো এই বাইদেউ গৰাকীয়ে তাই চোলাটো পিন্ধিলে কেনেকুৱা লাগে জানিব বিচাৰিছিলে এতিয়া তই কোনটো পিন্ধিবি কচোন এতিয়া পিন্ধি দেখাব লাগিব কোনটো এইটো পিন্ধিবি এতিয়া জোনালী এইটো পিন্ধি আহিব পিন্ধাৰ পিছত দেখাই আছো জোনালীক কেনেকুৱা লাগে এই ফ্ৰকটোৰ সৈতে আচলতে এইবিলাক হল মৰম এইবিলাক হল আবেগ এইবিলাক হল অনুভূতি বাইদেউ গৰাকী কি দৰকাৰ সেই দূৰণিৰ পৰা কুৰিয়াৰ কৰি মোলৈ পঠিয়াই জোনালীক এই বস্তুকেইটা দিয়াবৰ বাবে সেয়া হল জোনালীৰ প্ৰতি থকা মৰম চেনেহ মিষ্টাৰ বিটুৰ প্ৰতি থকা আবেগ অনুভূতি গতিকে আহক এইটো চোলা পিন্ধিব জোনালীয়ে তাৰপিছত কেনেকুৱা লাগে জোনালীক আমি দেখুৱাইছো আপোনালোকৰ আগত আৰু আমাৰ জোনালী নতুন চোলা পিন্ধিলে গতিকে আহক জোনালী নতুন চোলা পিন্ধাৰ পিছত কেনেকুৱা লাগিছে চাওক এইজনী হল জোনালী তাই নতুন চোলা পিন্ধি ৰেডি জোনালী কেনেকুৱা লাগিছে পিন্ধি ধুনীয়া লাগিছে এতিয়া তই ক মোক এতিয়া এই গা বিষ কমিছে নাই হাতৰ এইবিলাক গাঁঠিবিলাক বিষ কমিছে ৰাতি চিঞৰি থাকো নিচিঞৰ নহয় টোপনি ধৰে নাই ৰাতি ধৰে এতিয়া মই আপোনালোকক দেখাইছো কেমেৰাটো দেচোন এইপিনে মই দেখাই আছো তাই যি ভৰি ফুলা আছিলে ভৰি ফুলাবিলাক এয়া কমি যাবলৈ ধৰিছে আপোনালোক দেখাইছো হাতৰ ফুলাবিলাকো তাই কমিছে আৰু মুখখনলৈ চাওক তাই মুখখনত ধুনীয়াকৈ এটা গ্লো আহিছে তাই মুখখন শকত হৈছে লাহে লাহে তাই ডেভেলপ হ'বলৈ ধৰিছে তাই যেন সুস্থ হ'বলৈ আগুৱাই গৈছে গতিকে মধুস্মিতা বাইদেউ আপোনাৰ কথা ৰাখিলো আপুনি যি মৰমৰ টোপোলা দি পঠিয়াইছিলে আমাৰ কণমানি জোনালীলৈ তাইক আগবঢ়ালৈ সকলোখিনি তাইক খুবেই সুখী হৈছে এই সৰু সৰু সুখবিলাকে মানুহক এটা জীৱন দিয়ে গতিকে ধন্যবাদ জ্ঞাপন কৰিছো যোৰহাটৰ মধুস্মিতা শইকীয়া বাইদেউলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো জোনালীক ইমানখিনি তাই সহায় কৰি তাই জীৱনটো উজ্জ্বল কৰা চেষ্টা কৰাৰ বাবে এতিয়া কথা হল তাইলৈ দিয়া উপহাৰটো আগবঢ়ালো কিন্তু সকলোতকৈ ডাঙৰ উপহাৰটো হল তাই এই জীৱনদায়িনী ঔষধখিনি প্ৰত্যেক দিনাই তাই এই ঔষধ খাই থাকিব লগা হৈছে গতিকে তাই ঔষধ শেষ হ'ব হৈছিলে প্ৰত্যেক মাহতে নহয় 10 দিনৰ মূৰে মূৰে হেতক মই এনেকৈ মেডিচিন দি থাকো এইটো ল তাই মেডিচিন ইয়াতে আছে আগৰখিনি শেষ হ'ব হৈছে চাগে হৈছে ন এতিয়া ছোৱালীজনী ভাল হৈছে নে
ভাল পাইছে তাই নিজে বহিব পাৰে পাইছে আৰু ভাত খাব পাৰিছে নে পাইছে ৰাতি চিঞৰি থাকে নি নিশ্চয় এতিয়া চাগে তাই কান্দোন নোহোৱা দেখি তোৰ ভাল লাগিছে মনটো চাগে হয় নে আগতে তাই কান্দি থাকিলে বৰ দুখ লাগে চাগে ন হয় নে এতিয়া যিমানে তাই কান্দোন নাইকিয়া হৈছে মাতৃৰ মুখতো হাঁহি বিৰিঙিবলৈ ধৰিছে গতিকে মই আহিলো আৰু যোৰহাটৰ বাইদেউ মধুস্মিতা বাইদেউ পঠিওৱা যিখিনি উপহাৰ তাইক দিলো লগতে আৰু মই দিয়ে থাকো মেডিচিন আজি লগতে মেডিচিন খিনি লৈ আহিলো এইখিনি মেডিচিনে সম্পূৰ্ণ 10টা দিন যাব 10টা দিনৰ পিছত আকৌ দিব লাগিব দি থাকিম আৰু তাই সোনকালে ভাল হ'ব তাৰ মোৰ আশা আছে আৰু সেই আশাতে মই জীৱনটো আগুৱাই নিছো তাইৰ আগুৱাই নিম বিশ্বাস আছে এইগৰাকী দুখনী মাতৃৰ যি চকুলো বোৱালে 4টা বছৰে সেই চকুলো মচি মুখত এটি মিঠা হাঁহি দিবলৈ চেষ্টা কৰিম গতিকে এজনী হল আমাৰ কণমানি জোনালীজনী যিজনী জোনালীক মই আজি 10টা দিনৰ আগত হেতক বিদায় দিছিলো কথা দিছিলো যে হেতৰ ওচৰলৈ আহি থাকিম দেখুৱাই থাকিম আহিলো আৰু জোনালী তই খোজ কাঢ়িব লাগিব কি হ'ব পাৰিছ হয় নে ইয়াৰ আকৌ পিছৰবাৰ যেতিয়া ভিডিঅ' বনাম তই খোজ কাঢ়িব লাগিব কিন্তু কষ্ট কৰিব লাগিব দেই সাহস ল'ব লাগিব তাই যদিও 8 বছৰীয়া এজনী ছোৱালীয়ে বহুত কথা বুজি পায় বহুত কথা ক'ব জানে তাই মনটো দুৰ্বাৰ আশা আছে স্কুল যাবলৈ তাই দুৰ্বাৰ আশা আছে লগৰ ল'ৰা-ছোৱালীবিলাকৰ লগত দৌৰিবলৈ গতিকে তাইৰ বাবে মই এখন যুঁজিব নোৱাৰিম কিয় যুঁজিম তাইৰ বাবে অসমবাসীৰ সাপোৰ্ট আছে সকলো মানুহৰ আশীৰ্বাদ আছে এজনী কণমানি যিদিনাখন দৌৰিব সেইদিনাখনে তাই লগ এৰিম নদৰাকে লৈকে তাইৰ লগত মই আছো সদায় থাকিম আৰু তই কষ্ট কৰিবি দেই বাঁডাল বান্ধি থোৱা আছে না সদায় থিয় হবি দেই মাইনা তই কষ্ট কৰিব লাগিব তই দৌৰিব লাগিব স্কুল যাবলৈ মন আছে নহয় আছে তাই স্কুল যাবলৈ বহুত মন আছে গতিকে আশীৰ্বাদ কৰিব এজনী জোনালীক যেনেকে এদিন আপোনালোকক বিছনাৰ পৰা নিজে উঠা দেখালো আজি নিজে থিয় হোৱা দেখালো আৰু এদিন যাতে তাইক দৌৰাটো দেখাব পাৰো তাকে কামনা কৰিব আশীৰ্বাদ কৰিব বুলি আশা কৰি বিদায় মাগিছো মই জোনালী ঘৰৰ পৰা ধন্যবাদ